অফিচৰ কাম কৰোঁতে কৰোঁতে মোবাইলটোত ভাল ভিডিঅ' এটা চাবলৈ সময় নাপাওঁ। কিমান দিনৰ মূৰত যে আহৰি পাইছোঁ অফিচৰ কামৰ পৰা। চাকৰি কৰাটো ইমান সহজ কথা নহয় দেই, পইচাটো বহুত কমাইছোঁ, পিছে নিজৰ কাৰণেহে সময় নাইকিয়া হৈ গৈছে। ৰিম্পীয়ে যে মোক ইমান দিনৰ পৰা কৈ আছে ফুৰিবলৈ যোৱাৰ কথা, নাই নহয়, তাইৰ কাৰণেও মই সময় উলিয়াবই পৰা নাই। এইবাৰ মেনেজাৰক কৈ 5 দিনমানৰ কাৰণে ছুটি ল'ব লাগিব, ফুৰি আহিমগৈ আৰু। বছৰত এবাৰটো ফুৰিবলৈ যাবই লাগে, ইমান পইচা নহ'লে কিহৰ কাৰণে লাগেনো। বাবা কোৱাচোন। শুনচোন, মোৰ কেইটামান বস্তু কিনিবলগীয়া আছিল, তোৰ লগত পইচা হ'ব নেকি? কি বস্তু কিনিবলগীয়া আছেনো? কাপোৰ কেইটামানো কিনিব লাগে আৰু ইটো সিটো কিনিব লাগে আৰু কিবা কিবি। বেছি নালাগে, 2000 মান টকা দিলেই হ'ব। 2000 টকাতনো কি বস্তু পাবা? এই সৰু সুৰা বস্তুহে আৰু। ঠিক আছে, বোৱাৰীৰ পৰা খুজি বজাৰলৈ গৈ আহিবা, তাইৰ লগতে পইচাবোৰ আছে। তেনেহ'লে নেলাগে দে, পাছতে বজাৰ কৰি ল'ম, তই পইচা পালে দিবি। মা, এইবোৰ তই কি কৈছ? মোৰ সকলো পইচাটো ৰিম্পীয়ে থয়, সেইকাৰণেহে তোক মই ৰিম্পীৰ পৰা খুজি ল'ব দিছোঁ। ৰিম্পীৰ পইচা মই খুজিবলৈ দিয়া নাই নহয়। তই বোৱাৰীৰ বিষয়ে তেনেকৈ কৈছ? মইনো কি ক'লোঁ? মানে তই যে তেনেকৈ ক'লি নালাগে বুলি, কিয় বোৱাৰীৰ পৰা খুজিলে কিবা হ'ব নেকি? নহয় অ', এনেই আৰু, মই ভাবিছিলোঁ সেই বোৱাৰী পইচা খুজিবলৈ দিছ নেকি বুলি। হ'ব দে মা, মই চব বুজি পাওঁ। তই ৰিম্পীক অলপো পচন্দ নকৰ, তাই কিমান ভাল ছোৱালী তই আজিলৈকে অনুভৱেই কৰিব নোৱাৰিলি। আজি তই ৰিম্পীক ভাল নাপাওঁ কাৰণে তোৰ মুখত তেনেকুৱা এটা কথা ওলালে। ঠিক আছে, ৰিম্পীৰ পইচা হ'ল যেনিবা, তাতে মাকজনী হৈ খুজিলিয়ে যেনিবা, তাতেনো কি হ'ল? তই তেনেকৈ ভাব? আচলতে ৰিম্পীয়ে মোক সঁচা কথাই কৈ থাকে, মইহে বিশ্বাস নকৰোঁ মা। তই ভুলকৈ ভাবিছ, মই একো কোৱা নাই। হ'ব দে, মই বোৱাৰীৰ পৰা পইচা কেইটা খুজি ল'ম বাৰু। ঠিক আছে তেনেহ'লে। বোৱাৰী, সোমাব পাৰোঁনে? আহিলে আৰু এই বুঢ়ীজনী, কিয় বা আহিছে? সোমাই আহক, সোমাই আহক। কি আছিলে? হেৰি, মই মানে বজাৰলৈ এপাক যাওঁ বুলি ভাবিছিলোঁ, পইচা 2000 মান লাগিছিলে। মই বাবাক ক'লোঁ বাৰু, বাবাই ক'লে তোমাৰ পৰা খুজি ল'বলৈ। বাপৰে, 2000কে এই বুঢ়ী মানুহজনী কি বজাৰ কৰিব হয়? অলপ বেছি হোৱা নাইনে? এই সৰু সুৰা বস্তু কেইটামান কিনিবলৈ আছিলে। নাই নাই, ইমান পইচা মই দিব নোৱাৰোঁ। আপোনাক দেখোন খুৱাই পিন্ধাই ৰাখিছোঁৱে, আৰু এক্সট্ৰা বস্তু কি কিনিব লাগে আপোনাক? আপুনি কি পইচা এনেই আহে বুলি ভাবিছে নেকি? এওঁ চাগে আপোনাক পইচা খোজাৰ কাৰণে একো এটা ক'ব নোৱাৰিলে, সেইকাৰণে ডাইৰেক্ট মোৰ পৰা পইচা ল'ব দিছে। মই কিন্তু ইমান টকা দিব নোৱাৰোঁ, 500 টকা এটা লৈ যাওক, কি কিনিব আছে কিনি লওক। ইয়াত থাকিবলৈ দিয়াৰ উপৰিও, খাবলৈ দিয়াৰ উপৰিও আপোনাক পইচাও দিব লাগিব, এইটোতো হ'ব নোৱাৰে। এইবোৰ পইচা মোৰ হাজবেণ্ডে কষ্ট কৰি ইনকাম কৰা পইচা হয়, গতিকে আপুনি এনেকৈ যেতিয়াই তেতিয়াই পইচা খুজি থাকিলে মই দিব নোৱাৰোঁ। আৰু ভৱিষ্যত আছে, মই কিমান হিচাপত চলোঁ মইহে জানো, প্লাছ আপোনাক খোৱা বোৱা দিয়া সেইবোৰ আছেই, কিমান খৰচা হয়। হ'ব হ'ব বোৱাৰী, নাই যদি নালাগে দিয়া, আছে বুলি ভাবিহে মই খুজিছিলোঁ, আৰু বাবাও ক'লে যেতিয়া সেইকাৰণে। হ'ব দিয়ক, আপুনি সেই বাবাৰ নাম লৈ লৈ মোৰ আগত কৈ থাকিব নালাগে। মাকে পইচা বিচাৰিলে পুতেকেতো দিবই, সিটো ইমান এইবোৰৰ কথা ভাবি নাথাকে ন। মই মাইকী মানুহজনী হৈহে ভাবিব লাগিব ঘৰখনৰ কথা, গতিকে ঘৰখনত কিমান খৰচা পাতি হয় মইহে জানো। আৰু আপোনাৰ কাৰণেতো এক্সট্ৰাই খৰচা হৈছে। ইমানখিনি ফেচিলিটি দিয়াৰ পাছত আপুনি আকৌ বজাৰ কৰিবলৈ এক্সট্ৰাকৈ পইচা খুজিলে নহ'ব নহয়। মই দেখোন আপোনাক প্ৰয়োজনীয় বস্তুবোৰ আনি দিওঁৱে, কাপোৰে কানিয়ে বস্তুৱে বাহিনীয়ে। বাৰু, কিবা এটা যদি কিনিবলৈ আছে আনি লওক, 500 টকা এটা লৈ যাব, ৰ'ব মই উলিয়াই দিছোঁ। হ'ব বোৱাৰী, নাই যদি নালাগে দিয়া। কি আকৌ ভালৰি বোলাব নালাগে, এতিয়া খুজিব আহিলেই যেতিয়া সুদা হাতেতো পঠিয়াই দিলে, আপুনি পুতেককতো কিমান কি কি শুনাব একো গেৰেণ্টি নাই, গতিকে 500 লৈ যাওক, 500ৰ ভিতৰতে কি লাগে কিনি ল'ব। ভবাই নাছিলোঁ বোৱাৰী এদিন আহি মোক এনেকুৱা ব্যৱহাৰ কৰিব বুলি। পুৰণা ঘৰটো সৰু আছিল, ইমান ডাঙৰ নাছিল, কিন্তু তাত সুখ আছিল। পুৰণা ঘৰ ভাঙি এইটো ডাঙৰ ঘৰ বনাই মোৰ দেখোন সুখ শান্তিয়ে নাইকিয়া হৈ গ'ল। এওঁ জীয়াই আছিল, হাঁহি কান্দোন দুয়োৰে মাজতে মৰম চেনেহো আছিল, চব ফালৰ পৰা সুখেই আছিল। এওঁ যোৱাগেৰ পৰা ল'ৰাটো বিয়া পাতিলে, বোৱাৰীজনী অহাৰ পৰা মোৰ জীৱনৰ সুখ শান্তি সকলো গুচি গ'ল। এনেকৈ বাৰু জীয়াই থাকিব পাৰিনে? হে প্ৰভু, এই বুঢ়ীজনী ইয়াত বহি কান্দি কাক দেখুৱাব বিচাৰিছে বাৰু? হেৰা, আহিছে।
কিহৰ কাৰণে আপুনি এনেকৈ কান্দি আছে এও দেখিলে কি বুলি ভাবিব তাৰ মানে আপুনি ক'বলৈ বিচাৰিছে আপোনাৰ বোৱাৰীয়ে আপোনাক কষ্ট দিছে বুলি হা সেইটোৱে ক'বলৈ বিচাৰিছে নহয় জানো চাওক আপুনি ইয়াত কান্দি বহি থাকিলে ঘৰৰ কামবোৰ শেষ হৈ নাযায় আপোনাক মই দেখোন আগতেই কৈছিলোঁ ৰাতি আলহী আহিব ঘৰ দুৱাৰ ভালকৈ চাফা কৰি পাকঘৰটো ভালকৈ চিকচিকা কৰি দিব চাফা কৰি বুলি আপুনি শুনি নাপায় নেকি মা কি হ'ল কিয় মাতি আছা মোক হেৰা চোৱাচোন তোমাৰ মাৰ কাণ্ড কেনেকৈ বহি আছে থমথমকৈ ঘৰত কিবা কাম নাই নেকি তুমি দেখোন জানাই মোৰ লগৰ ল'ৰা আৰু ছোৱালী আহিব তেওঁলোকে আহি বাৰু কি বুলি ভাবিব কোৱাচোন ঘৰটো ইমান লেতেৰা হৈ আছে আৰু পাকঘৰটোতো মায়ে চাফাই কৰা নাই এতিয়ালৈকে কামত ধৰা নাই এনেকৈ বহি থাকিলে হ'ব নেকি কিবা মই এতিয়া কৰিম বুলি ওলাইছিলোঁ বোৱাৰী বাহ কেনেকৈ পাল মাৰিছে এতিয়া মিছাতে কৈ দিছে তুমি অহাৰ কাৰণে আৰু মা যোৱা তুমি নিজৰ কামবোৰ কৰি লোৱাচোন এনেকৈ আৰু এনেই বহি থাকিলে খাবলৈ নাপায় নহয় তুমি দেখোন জানাই আমি দুয়োৱে কিমান কষ্ট কৰোঁ শুনক মই মাহঁতৰ ঘৰলৈ যাওঁ আৰু আপোনাৰ ভৰসাতে মই গোটেই ঘৰখন এৰি থৈ গৈছোঁ ভালকৈ কামবোৰ কৰি থ'ব যাতে আলহী আহি মোক একো এটা কথা শুনোৱাব নোৱাৰে ঠিক আছে ব'লা তুমি থাকা আমি যাওঁ তোমাক আকৌ মাহঁতৰ ঘৰত থৈ মোৰ অফিচলৈ যাব লাগিব নহয় অ'কে বেবী ব'লা আই ঐ ছাৰ আজি দিনটো কাম কৰি কৰি কঁকালটো যে ইমান বিষাইছে পাই এই বোৱাৰী আকৌ আলহীও অহা কথা আছে এতিয়া মই ৰুমত এনেকৈ কঁকাল বিষ হৈছে বুলি বহি থাকিলে জানো হ'ব এতিয়া একো এটা কৰিব পৰা নাই নহয় বৰ বেয়াকৈ বিষাইছে দেই কঁকালখন বোৱাৰীক এতিয়া কেনেকৈ কওঁ তাইকটো ক'লে খঙেই উঠিব কামো দেখোন একো এটা কৰিবই পৰা নাই কোনফালে কৰোঁ বাৰু এই বিষটো লৈ আৰু নোৱাৰিছোঁ আৰু দেই ঐ বুঢ়ী আপোনাক মই কোৱা নাই জানো মোৰ আলহী আহিছে বুলি তাৰপিছতো যে আলহীক পানী দিব লাগে কি কৰিব লাগে চাহ বনাব লাগে তাৰপিছত আপুনি এনেকৈ ৰুমত আহি বহি আছে যে আৰামছে মই জানিছিলোঁ আপুনি এনেকুৱা কৰিব বুলি আপুনি এটা কাম বাৰু ভালকৈ কৰিব জানেনে নাই বাৰু বোৱাৰী ৰ'বাচোন ৰ'বা মোৰ কঁকালখন বৰ বিষাইছে সেইকাৰণেহে মই অলপ আহি আৰাম কৰি লৈছোঁ আলহী আহিলে নি ঐ দেহি তেওঁ একেবাৰে গমহে পোৱা নাই এতিয়া আলহী আহিছেতো কাম কৰিব পাম বুলি এইবোৰ কঁকালৰ বিষৰ একশ্যন ধৰিছে মই জানো আপোনাৰ এই বাহানাৰ কথা মই ভালদৰে জানো বোৱাৰী মই মিছা কোৱা নাই কঁকালখন সঁচাকৈ বৰ বিষাইছে সেইকাৰণেহে মই অলপ আৰাম কৰিবলৈ আহি পেলালোঁ একেবাৰে নোৱাৰিছোঁ জানানে তুমি মোক বেয়া নাপাবা হওক আপোনাৰ সেই সস্তীয়া কঁকাল বিষৰ কথা কঁকাল বিষ হয়েই মানুহৰ সেইটো কি ডাঙৰ কথা তাকে বুলি আপুনি কি ধাৰিয়ে পাতিয়ে পৰিব নেকি আপোনাক ইয়াত চাবলৈ মই অহা নাই নহয় আপোনাক আল পইচা ধৰি থাকিবলৈ মোৰ সময় নাই আৰু ঠিক আছে বাৰু কঁকাল বিষালে অতদিনে কাম কৰি আছিলে কঁকাল নিবিষালে আজি সেই আলহীখিনি অহাৰ কাৰণে আপোনাৰ কঁকালটো বিষালে এইটো আকৌ কেনেকৈ মই মানি ল'ম আৰু শুনক কাম কৰিবলৈ যদি আপুনি বেয়া পায় তেতিয়াহ'লে এইখন ঘৰৰ পৰা ওলাই যাব এইটো বয়সত আপুনিনো কিডাল কৰিব পাৰিব না টকা পইচা ইনকাম কৰিব পাৰে না ভালদৰে কাম এখন কৰিব পাৰে আপোনাকতো এইখন ঘৰত এনেই খুৱাই বুৱাই ৰখাহে হৈছে ঘৰৰ কামকেইটাও যদি কৰিব নোৱাৰে আপোনাৰ এইখন ঘৰত প্ৰয়োজন কি আজ নালাগে নেকি আপোনাৰ বহি বহি খাম বুলি ভাবিবলৈ সঁচাকৈ আপোনাৰ ঠাইত যদি মই হ'লোহেঁতেন নহয় ইমানখিনি কথা শুনাৰ পাছত এইখন ঘৰত আৰু মই কেতিয়াও নাথাকিলোহেঁতেন আপোনাকহে দেখিছোঁ একো ছেল্ফ ৰেচপেক্ট নাই আপোনাৰ কি মান সন্মান নাই নেকি মোৰ ইমান বেয়া বেয়া গালি খায়ো যে আপুনি এইখন ঘৰ এৰি নাযায় এইবোৰ তুমি কি কৈছা বোৱাৰী নিজৰ ঘৰখনৰ পৰা মই কিয় ওলাই যাম আপোনাৰ ঘৰ অ' মাই গড এইবোৰ আকৌ আপুনি কি পাগলৰ দৰে বকিছে এইখন কেনেকৈ আপোনাৰ ঘৰ হ'ল এইখন মই আৰু এওঁ মিলিহে বনোৱা ঘৰ আপোনাৰ ঘৰখনতো কেতিয়াবাই ভাঙি দিলে সেইটোৱে সেই পুৰণা ঘৰখন ভাঙিহে এইখন বনাব পাৰিছা সেইখন ঘৰ থকা হ'লেতো এইখন ঘৰ বনাবই নোৱাৰিলাহেঁতেন মনে মনে থাকক আপোনাক মই মোৰ মুখৰ লগত মুখ মিলাবলৈ কোৱা নাই চাওক মই আপোনাক শেষ কথা কৈ দিছোঁ এইখন ঘৰত যদি থাকিবলৈ মন আছে তেতিয়াহ'লে কাম কৰিব লাগিব আপোনাৰ এই ভেকশ্যন মই সহ্য কৰি নাথাকোঁ আৰু যদি কাম কৰিব নোৱাৰে আপুনি এইখন ঘৰৰ পৰা যাবগৈ পাৰে ক'ত যায় কি কৰে সেইটো আপোনাৰ কথা আৰু এতিয়া সেই ভেকশ্যন ধৰিলেই যেতিয়া নালাগে একো কাম কৰিবলৈ এনেকুৱা নহয় যে আপুনি নহ'লে মোৰ আলহীয়ে সুদামুখে গুচি যাব বোৱাৰীয়ে ঠিকেই কৈছে মোৰ এইখন ঘৰত কাৰো একো প্ৰয়োজন নাই বেলেগৰ কিয় প্ৰয়োজন থাকিব নিজৰ পুতেকেই মোক ইমান অৱহেলা কৰে
নিজৰ পুতেকৰ কাৰণেই মই প্ৰয়োজন নাই। গতিকে বোৱাৰীয়েনো মোক ক'ত ভালকৈ ব্যৱহাৰ কৰিব। ল'ৰাটোৱে যদি মোক আজি ভালকৈ ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়াহ'লে চাগে বোৱাৰীও ভালকৈ ব্যৱহাৰ কৰিলেহেঁতেন। তাই ঠিকেই কৈছে। মই লাজ নাইকিয়াৰ দৰে সিহঁতৰ গালি খাই খাই এইখন ঘৰত আছোঁ। তাতকৈ মই ভিক্ষাৰী হৈ জীৱন কটোৱাই ভাল। অন্ততঃ মই সুখী নহ'লেও তেওঁলোকে সুখী হ'ব। মই চাগে ইহঁত দুটাৰ ওপৰত বোজ হৈহে আছোঁ। সেইকাৰণে চাগে ল'ৰাটোৱেও মোক ইমান অৱহেলা কৰে। নাই নাই, মই ইহঁতৰ মনত দুখ দি এনেকৈ জীয়াই থাকিব নোৱাৰোঁ। তাতকৈ মই এইখন ঘৰৰ পৰা গুচি যাম। ৰাস্তাতে পৰি থাকিম লাগিলে। তথাপিও মই মোৰ ল'ৰা বোৱাৰীৰ দুখত থকাটো, অশান্তিত থকাটো নিবিচাৰোঁ। মোৰ কাৰণে তাহাঁতৰ অসুবিধা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই গুচি যাম। মই ইহঁতক এৰি গুচি যাম। একমাত্ৰ ইহঁতৰ সুখৰ কাৰণে গুচি যাম। মই থকাৰ কাৰণে বহুত অশান্তি হৈছে তহঁতৰ। সেইকাৰণে মই গুচি যাম। মায়ে আকৌ আজি কিয় ইমান দেৰিলৈকে শুই আছে? ৰাতিপুৱা চাহ খাবলৈ টাইম হ'ল। তাই নাজানে নেকি বাৰু? মা, আজিও সেই অফিচলৈ যাওঁতে দেৰি হ'ব। ৰিম্পী, ৰিম্পী, ক'ত আছা তুমি? ব্ৰেকফাষ্ট ৰেডি কৰা। মায়ে দেখোন এতিয়ালৈকে শুইয়ে উঠা নাই। তাৰ কাৰণে মই ৰৈ থাকিলে বহুত দেৰি হৈ যাব। হেৰা, শুনিছানে? ৰিম্পী, মায়ে এতিয়ালৈকে উঠাই নাই। গতিকে তুমিয়ে ব্ৰেকফাষ্ট বনোৱা। মোৰ কিন্তু অফিচলৈ দেৰি হ'লে মই মেনেজাৰৰ পৰা গালি খাব লাগিব। ৰ'বাচোন, মা দেখোন ৰুমত নাই। আৰু মই পাছফালেও চালোগৈ, মা ক'তোৱেই নাই। আৰু ইমান চিঞৰিলোঁ, মায়ে দেখোন নায়েই। নাই নাই, ক'লৈ যাব? আছে চাগে ক'ৰবাত সোমাই। নাই অ', মায়ে ইমান দেৰিলৈকে ক'তো এনেকৈ নাথাকে। মায়েতো ভালদৰে জানে তুমি অফিচ যাবা আৰু ব্ৰেকফাষ্ট বনাব লাগে বুলি। তেতিয়াহ'লে ক'লৈ গ'ল? তুমি কিবা কৈছিলা নেকি মাক? মানে কালি ৰাতি অলপ মাক গালি দিলোঁ। মাৰ বোলে কঁকাল বিষাইছিলে। চোৱাচোন, ইমান আলহী আহিছে, মায়ে জানো কঁকাল বিষাইছে ক'লে হ'ব? কিমান কাম পৰি থাকে। মোকতো অলপ হেল্প কৰি দিব লাগিব ন, আলহী আহিছে। সেইকাৰণে মাক শুনালোঁ আৰু মই আলহী আহিছে কাৰণে ভেকচন ধৰিছে অমুক তমুক বুলি। মায়ে বেয়া পাই পেলাই ঘৰৰ পৰা ওলাই গ'ল নেকি কেনেবাকৈ বাৰু? কাৰণ মই মাৰ ৰুমত যাওঁতে কাপোৰ কানিবোৰো খেলি মেলি দেখিছিলোঁ। মানে এনেকুৱা লাগিছিলে যেন কাপোৰ কেইখনমান বেগত ভৰাই লৈ গৈছে আৰু বাকীখিনি বিচনাতে পেলাই থৈ গৈছে, তেনেকুৱা টাইপৰ। সৰু বেগ এটাও পৰি আছে তাত। কি? তুমিনো কিয় গালি দিব লাগে? কিমান আৰু গালি পাৰি নাথাকা মাক? এতিয়া মই মাক ক'ত বিচাৰিম কোৱা? ভালেই হ'ল দিয়া, বিচাৰি থাকিব নালাগে। তেওঁ নিজৰ ইচ্ছামতে ঘৰৰ পৰা ওলাই গৈছে। যাওক দিয়া, এনেও তেওঁ আমাৰ বোজহে হৈ আছিল। এইবোৰ তুমি কি কৈছা? মা য'তে ত'তে গুচি যাব, মোৰ মা হৈ পেলাই তাই য'তে ত'তে ঘূৰি ফুৰিব নেকি? চোৱা, মই সেইবোৰ নেজানো। মই এতিয়া মাক বিচাৰি যাওঁ। মাক য'ৰ পৰা হ'লেও লৈ আহিব লাগিব। মান সন্মান নাই নেকি মোৰ সমাজৰ আগত মাক মই এনেকৈ এৰি দিবলৈ? তুমি আজে বাজে গালি পাৰি থাকা যে মাক, সেইকাৰণে আজি মায়ে তেনেকুৱা এটা সিদ্ধান্ত লৈছে। কিমানবাৰ কওঁ বেছি গালি নাপাৰিবা বুলি। মই জানো তুমি মাক ভাল নোপোৱা, তথাপিওতো তুমি এনেকৈওতো থাকিব পাৰা ন? মাৰ লগত একো মতলব নৰখাকৈও থাকিব পাৰা। দেখিলানে এতিয়া ক'ত গুচি গ'ল? মই এতিয়া ক'ত বিচাৰিম বাৰু? আৰু মানুহে শুনিলে কি বুলি ক'ব আমাক? মোৰ বহুত মান সন্মান শেষ হৈ যাব। ইমান ডাঙৰ চাকৰি কৰি, ইমান ডাঙৰ ঘৰ বনাই এজনী মাকক ৰাখিব নোৱাৰিলে বুলি। মাকতো ময়ো কিবা কিবি কৈ দিওঁ আজি অত দিনৰ পৰা, তথাপিও মায়ে আজি এনেকৈ ঘৰ এৰি গুচি যোৱা নাছিলে। তুমি চাগে বহুত দুখ লগাকৈ ক'লা, সেইকাৰণে মায়ে গুচি গ'ল। মই যাওঁ মাক বিচাৰিবলৈ। এওঁ ঠিকে কৈছে বাৰু। মই মাক ইমান বেয়াকৈ ক'ব নালাগিছিল। বুঢ়ী মানুহ যিমান ক'লেও বেয়াও লাগিছে। ঘৰত থাকিলে কামকেইটাকে কৰিছিল। এতিয়া মাও নাই যেতিয়া কোনে কাম কৰিব বাৰু? ময়ে কৰিবলগীয়া হ'ব দেখোন। নাই নাই, মাক বিচাৰি আনিবই লাগিব। বাৰ পৰা অলপ চাই চিন্তি চলিব লাগিব দেই। আণ্টি শুনকচোন, মোক চিনি পাইছে? মই ভালকৈ ধৰিব পৰা নাই অ' বোপাই। আপুনি মানস বৰুৱাৰ মাক নহয় জানো? হয় হয়। মই মানসৰ লগত এতিয়া আপোনালোকৰ ঘৰলৈ গৈছিলোঁ নহয়, ৰাতি গৈছিলোঁ। সেইকাৰণে পাহৰিলে চাগে। আপুনি মোৰ লগত কথাও পাতিছে। আপুনি ইয়াত কি কৰি আছে? মানে ৰাতিপুৱা মই কামলৈ যাওঁতে আপোনাক ইয়াতে বহি থকা দেখি গৈছোঁ, আৰু এতিয়া সন্ধিয়াই হ'ল দেখোন। ঘূৰি আহিও আপুনি ইয়াত যে কাৰোবাৰ কাৰণে ৰৈ আছে নেকি? নাই মানে চাওক আণ্টি, আপুনি মোক একো সংকোচ কৰিব নালাগে। আপুনি খোলা খুলিকৈ কৈ দিয়কচোন আপোনাৰ কি হৈছে আৰু কিয় এনেকৈ বহি আছে। ঘৰত চাগে মানস আৰু বৌ চিন্তাত পৰি আছে আপুনি ইয়াত থকাৰ কাৰণে। তেওঁলোকক সুধি আহিছেনে আপুনি? নাই নাই সোধা। তেওঁলোকে ভালেই পাইছে চাগে মই ঘৰৰ পৰা গুচি অহাৰ কাৰণে। মোক নিবিচাৰে দিয়া। মোৰ আপুনি কি কৈছে? আপুনি ঘৰত নোকোৱাকৈ এনেকৈ ওলাই আহিছে আৰু কৈছে আপোনাৰ কাৰণে একো চিন্তা নকৰিব। ভালকৈ কওকচোন ঘটনাটো কি? কিনো কম হ'ব পাই। ল'ৰা তুলি তালি ইমান ডাঙৰ কৰিলোঁ, এতিয়া বিয়া পাতি
মাকক চিনি নোপোৱা হৈ বোৱাৰী অত্যাচাৰত আৰু মই ঘৰত থাকিব নোৱাৰা হৈ এনেকৈ ওলাই আহিছোঁ। কিমান আৰু গালি সপনি খাই খাই জীয়াই থাকিম। তাতকৈ মই ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰি আনৰ পৰা খুজি খুজি হ'লেও জীৱন কটাই দিম। তথাপিও মই সেইখন ঘৰত নাথাকোঁ বুলি আজি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি এতিয়া ক'ত যাওঁ ক'ত নাযাওঁ লাগিছে। সেইকাৰণে ইয়াতে বহি আছোঁ। এইবোৰ আপুনি কি কৈছে? আপোনাক নিজৰ ল'ৰা বোৱাৰীয়ে কষ্ট দিয়ে? ল'ৰাটোৰ কথা মই নকওঁ, কাৰণ সি দিনটো কামলৈ গুচি যায়। তথাপিও বাৰু মাকৰ কাৰণে যিবোৰ দায়িত্ব আছে ল'ৰাটোৱে সেইবোৰো মন নকৰে। মই সেইটো ইমান ধৰি নাথাকোঁ, কাৰণ সি মোক ইমান গালিও নাপাৰে। কেতিয়াবা কেতিয়াবা কিবা কথাত গালি পাৰে বাৰু, কিন্তু বোৱাৰীজনীয়ে মোক দেখিলেই কাম পাছে। গোটেই ঘৰৰ কামবোৰ কৰাৰ পাছতো মোক ইমান গালি পাৰে। কেতিয়াবা আনকি বেমাৰতো মোক ভেকচিন ধৰিছা বুলিহে কয়। তুমিয়ে কোৱাচোন বোপাই, সেইখন ঘৰত মোৰ একো অস্তিত্ব নাই। মইনো সেইখন ঘৰত কিয় থাকোঁ? তাতকৈ মই ভিক্ষাৰী হৈ জীৱন কটোৱাই ভাল। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। আপুনি চিন্তা নকৰিব আণ্টি, এতিয়া বলক মোৰ লগত বলক, মই সকলো ঠিক কৰি দিম। নিজৰ মাকক তেওঁলোকে এনেকুৱা ব্যৱহাৰ কৰি বহুত ডাঙৰ ভুল কৰিছে। নাই নাই, মই আৰু তালৈ ঘূৰি নাযাওঁ। কিয় নাযাব? সেইখন প্ৰথম আপোনাৰ ঘৰ হয়। হে, তাহাঁতি আপোনাৰ ঘৰৰ পৰা আপোনাক এনেকৈ বেঘৰ কৰি দিব নোৱাৰে। বলক মোৰ লগত, লাগিলে মই আইন হাতত ল'ম, তথাপিও আপুনি যাবই লাগিব। আপোনাৰ নিচিনা বুঢ়ী মানুহ এজনীক তেওঁলোকে এনেকৈ অপমান কৰিব নোৱাৰে। নিজৰ মাকক কেনেকৈ তেনেকুৱা ব্যৱহাৰ কৰিব পাৰে? ইয়াত সম্পূৰ্ণ মানসৰ ভুল আছে। আজি মানসে লাই দিয়াৰ কাৰণে তাৰ ঘৈণীয়েকে এনেকৈ চল পাইছে আপোনাৰ ওপৰত অত্যাচাৰ কৰিবলৈ। সি ঘৰখনত থাকিও আজিলৈকে খবৰ এটা লোৱা নাই তাৰ ঘৈণীয়েকে কেনেকুৱা ব্যৱহাৰ কৰে আপোনাৰ লগত। এইবোৰ কৈ একো লাভ নাই বোপাই, সি সকলো জানে, তথাপিও ঘৈণীয়েকক একো এটা নকয়। বলকচোন বলক, আপোনাৰ ঘৰৰ সকলো প্ৰব্লেম মই চল্ভ কৰি দিম বলক। কিন্তু কোনো কিন্তু নাই, আপুনি যাবই লাগিব। ইমান কষ্টকে ল'ৰা ছোৱালী তোলাৰ পাছত আপোনাক ইমান কষ্ট দিব নোৱাৰে তেওঁলোকে। বলক, মই আছো আপোনাৰ লগত, একো ভয় নকৰিব। এইবাৰ মই মানসৰ ঘৈণীয়েকো ভালকৈ এহেকা দিম। মা আৰু ৰবি, তই মাৰ লগত? মই ৰাতিপুৱাৰ পৰা মাক বিচাৰি বিচাৰি এতিয়া ঘৰলৈ আহিছোঁ। মা, তই কলৈ গুচি গৈছিলি? আমি ইমান চিন্তাত পৰিছোঁ, তই জাননে? থেংক ইউ ৰবি, তই মাক ঘৰলৈ ঘূৰাই অনাৰ কাৰণে। মোক থেংক ইউ ক'ব নালাগে মানস, মই কিন্তু বহুত বেয়া পাইছোঁ তহঁতক। নিজৰ মাকজনীক বাৰু এনেকৈ ল'ৰা বোৱাৰীয়ে ইমান কষ্ট দিয়ে নে? কষ্ট? তইতো অফিচত ইমান ভালকৈ কাম কৰ, কিন্তু ঘৰখনো অলপ মন কৰিবিচোন। তোৰ পত্নীয়ে তোৰ মাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে। যি তোৰ পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তোৰ মায়ে এইখন ঘৰ এৰি গুচি গৈছে। এই বুঢ়ী দেশত তোৰ বাহিৰে তেওঁৰ সাৰথি কোন আছে কচোন? তহঁত দুয়োটাইতো মাৰ সাৰথি হয়। ইমান বছৰে তোক তুলি তালি ডাঙৰ কৰিলে, এতিয়া তই বিয়া পাতিলি। এইটো সময়ত বুঢ়া বুঢ়ী সময়ত মাক বাপেকক চাবহে লাগে, আৰু তহঁতি এনেকৈ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰিছ। মই কিন্তু বৰ বেয়া পাইছোঁ। অকল অফিচৰ কামবোৰ ভালকৈ কৰিলে নহ'ব, ঘৰখনো ভালকৈ চম্ভালিব পাৰিব লাগিব। সেইজনহে আচল মতাহ মানুহ। আপোনাকো কৈছোঁ, আপোনাৰ নিজৰ মাক যদি আপোনাৰ বৌ বা বোৱাৰীয়ে এনেকুৱা যদি অত্যাচাৰ কৰিলেহেঁতেন আপোনাৰ কেনেকুৱা লাগিলহেঁতেন? আপোনাৰ ভাল লাগিলহেঁতেন নে? আপোনাৰ নিজৰ মাৰ নিচিনা ভাবিব নোৱাৰে জানো? আজি এই মাকজনীৰ কাৰণেই আপুনি মানসৰ নিচিনা এজন হাজবেণ্ড পাইছে। আচলতে আপুনি মাক ধন্যবাদহে দিব লাগিছিল, কিন্তু তাৰ বিপৰীতে আপুনি কি কৰিছে? মাৰ ওপৰত আপুনি অত্যাচাৰ কৰিছে, কাম কৰাইছে, মাক ধমকি দিছে। এইবোৰ কি? আপোনাৰ নিচিনা শিক্ষিত ছোৱালী এজনীৰ পৰা কিন্তু মই এইবোৰ আশা কৰা নাছিলোঁ। এয়াই নেকি আজিৰ শিক্ষিত সমাজ? টকা পইচা হ'লেই মাক বাপেকক পাহৰি যোৱা, এয়াই নেকি শিক্ষা? তুমি ঠিকে কৈছা ৰবি। মই বুজি পোৱা নাছিলোঁ। মাৰ ওপৰত মই বহুত অত্যাচাৰ কৰিলোঁ, কিন্তু যেতিয়া মায়ে ঘৰখন এৰি থৈ গুচি গ'ল, যেতিয়া এওঁ মাক বিচাৰি হাবাথুৰি খাবলৈ ধৰিলে, তেতিয়াহে মই বুজি পালোঁ মাৰ আচল মূল্য। মইতো ভাবিছিলোঁ এওঁ মাকক একেবাৰে ভালেই নাপায় বুলি, সেইকাৰণে ময়ো মাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলোঁ। মা, তই লগত থাকোঁতে মই তোৰ মূল্যই বুজি পোৱা নাছিলোঁ। আজি যেতিয়া তই এইখন ঘৰৰ পৰা গুচি গ'লি তেতিয়াহে ধৰিব পাৰিলোঁ, তেতিয়াহে অনুভৱ কৰিব পাৰিলোঁ তই আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। আমাক ক্ষমা কৰি দিয়ক মা, আৰু জীৱনত কেতিয়াও এনেকুৱা ভুল নকৰোঁ। আচলতে এইবোৰ সকলো মোৰ কাৰণে হৈছে মা। মই যদি ৰিম্পীক আজি ইমানখিনি চান্স নিদিলোহেঁতেন, তাই তোৰ ওপৰত ইমান অত্যাচাৰ কৰিব নাপালেহেঁতেন। কিন্তু এতিয়াৰ পৰা মই কটকটীয়া হ'ম। তোৰ ওপৰত কোনোবাই যদি কিবা এটাও বেয়াকৈ কয়, মই কেতিয়াও মনে মনে বহি নাথাকোঁ, সেয়া লাগিলে ৰিম্পীয়ে নহওক কিয়। মাত্ৰ মোক এবাৰ ক্ষমা কৰিলে মা। অঁ মা, ময়ো কৈছোঁ, মই আৰু আপোনাক কেতিয়াও বেয়াকৈ নকওঁ, কেতিয়াও অত্যাচাৰ নকৰোঁ। প্লিজ আমাক এবাৰ ক্ষমা কৰি দিয়ক। হ'ব দে বোপাই, বোৱাৰী,
তহঁতৰ বাহিৰেনো মোৰ কোন আছে কচোন? তহঁতক ক্ষমা নকৰি মই কাক কৰিম? মইতো মাত্ৰ ইমানটোৱে বিচাৰোঁ, তহঁতি মোৰ লগত ভালকৈ কথা পাত, ভালকৈ ব্যৱহাৰ কৰ, আৰু মোক একো নালাগে অ', একো নালাগে। বাৰু আপোনালোকে এতিয়া মিলাপ্ৰীতি হ'ল যেতিয়া মই গৈ থাকোঁ, কিন্তু এটা কথা মনত ৰাখিবি মানস, নেক্সট টাইম যদি আৰু এনেকুৱা কিবা অকামিলা হয় নহয়, মই কিন্তু আইনৰ ব্যৱস্থা ল'ম, কৈ দিছোঁ। এই পৃথিৱীত মাকৰ সমান ডাঙৰ, মাকৰ সমান আপোন কোনোৱে হ'ব নোৱাৰে, সেয়া মনত ৰাখিবি। মই যাওঁ, বাই। ঠিক আছে ৰবি, তোক বহুত ধন্যবাদ জনাইছোঁ মাক ঘৰলৈ ঘূৰাই অনাৰ কাৰণে। বাৰু যাওঁ এতিয়া মই। মাক ভালকৈ চাবি।